স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত মৰস্মিতা গোস্বামী এটা বিতং খবৰ হোটেল লিলিত নৱনিৰ্বাচিত প্ৰাৰ্থীক নজৰবন্দী 36 টাকা কোঠা বুক কৰি থাকিবলৈ দিয়া হৈছে সকলোকে হোটেলৰ সকলো তত্ত্বাৱধায়কৰ দায়িত্বত আছে মন্ত্ৰী পিয়ুষ হাজৰিকা এটা কোঠালৈ হোটেলখনত বাহৰ পাত্ৰী আছে মন্ত্ৰী গৰাকীয়ে পিয়ুষ হাজৰিকা সংগ দিছে পল্লৱ লোচন দাসে নৱনিৰ্বাচিত পৰিষদৰ ওপৰত নজৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হোটেল লিলিত কলকাতাৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে প্ৰমোদ বৰুৱে অনুমতি দিয়া লোককহে প্ৰৱেশত দিয়া হৈছে অনুমতি মূল প্ৰৱেশ দ্বাৰত প্ৰমোদ বৰুৱে ৰাখিছে ঘনিষ্ঠ লোকক তিনিজনকৈ এপিএছ বিষয়াই বাহৰ পাতি আছে হোটেল লিলিত আৰক্ষী কঠোৰ নিৰ্দেশ দিছে চৰকাৰে হোটেলৰ পৰা যাতে কোনো ওলাই যাব নোৱাৰে তাৰো ব্যৱস্থাৰ নিৰ্দেশ দিয়া হৈছে আমি পুনৰবাৰ জনাইছো যে বৰ্তমান হোটেল লিলিত কলকাতা নিৰাপত্তা বেছনি গঢ়ি তোলা হৈছে আৰু নৱনিৰ্বাচিত যিসকল প্ৰাৰ্থী আছে সেই সকলক বৰ্তমান হোটেল লিলিত নজৰবন্দী কৰি ৰখা হৈছে কোনো কাৰো আসলতে বাহিৰলৈ ওলাই যোৱাৰ তেওঁলোকৰ অনুমতি বৰ্তমান নাই যেহেতু প্ৰমোদ বৰুৱে কঠোৰ নিৰাপত্তা তাত ৰাখিছে 36 টাকৈ কোঠা বুক কৰা হৈছে সকলোৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ বাবে 36 টাকা কোঠা বুক কৰি সকলোকে থাকিবলৈ দিয়া হৈছে হোটেলত সকলো তত্ত্বাৱধায়কৰ দায়িত্বত আছে ইতিমধ্যে মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু এটা কোঠালৈ হোটেলত তেওঁ বাহৰ পাতি আছে লগতে পিয়ুষ হাজৰিকা সংগ দিছে পল্লৱ লোচন দাসেও নৱনিৰ্বাচিত পৰিষদৰ ওপৰত নজৰ ৰাখিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো হোটেল লিলিত বৰ্তমান কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে প্ৰমোদ বৰুৱে অনুমতি দিয়া লোককহে প্ৰৱেশত অনুমতি দিয়া হৈছে হোটেল লিলিত আৰু মূল প্ৰৱেশ দ্বাৰত প্ৰমোদ বৰুৱে ঘনিষ্ঠ লোকক তাত নিয়োগ কৰি ৰাখিছে তিনিজনকৈ এপিএছ বিষয়া বাহৰ পাতি আছে হোটেলত আৰু আৰক্ষী কঠোৰ নিৰ্দেশ দিছে চৰকাৰে হোটেলৰ পৰা কোনো যাতে ওলাই যাব নোৱাৰে তাৰ ব্যৱস্থাৰ নিৰ্দেশ দিয়া হৈছে আৰু সেই হোৱালে বিটিসি নিৰ্বাচনৰ খেল প্ৰমোদ বৰুৱা আৰু হিমন্ত বিশ্ব শৰ্মাৰ অংকত আউল লগাবলৈ এতিয়া তৎপৰ হৈছে হাগ্ৰামা মহিলাৰী হাগ্ৰামাৰ সহযোগী প্ৰাক্তন এনটিএপি নেতা ইউপিপিএলৰ বিজয় প্ৰাৰ্থীৰ লগত কৰিছে সঘন যোগাযোগ বিপিএফ নেতা বি সাৰংগৰাই ইউপিপিএলৰ বিআৰ ফেৰেংগাক উপ মুখ্য কাৰ্যবাহী পদৰ প্ৰস্তাৱ দিয়া বুলিও চলিছে এক খৰব চৰ্চা ইফালে হাগ্ৰামাৰ দাবী 22 জনকৈ বিজয় প্ৰাৰ্থীৰ সমৰ্থনেৰে পুনৰ বিটিসিৰ মসনদত তেওঁ বহিব আনহাতে 22 জনীয়া তালিকালৈ গুৱাহাটীলৈ অহাৰ সম্ভাৱনা হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ কোকৰাঝাৰ এৰি নাযাবলৈ আহ্বান জনাই উল্লেখ কৰিছে যে পুনৰ হ'ব বিপিএফৰ চৰকাৰ 22 জন বিজয়ী প্ৰাৰ্থীৰ সমৰ্থনৰ তালিকালৈ চৰকাৰ গঠন কৰিম বুলি স্পষ্ট মত হাগ্ৰামা মহিলাৰী দল হিচাপে বিজেপিৰ সৈতে আমাৰ মিত্ৰতা আছে আৰু থাকিব কোকৰাঝাৰৰ পৰা চৰকাৰ গঠন কৰিম বুলি দাবী হাগ্ৰামাৰ ইফালে বিপিএফে যাতে কোনো কাৰণতে বিজেপি আৰু ইউপিপিএলৰ প্ৰাৰ্থী ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে মহানগৰী হোটেল লিলিত এতিয়া নজৰবন্দী কৰি ৰখা হৈছে বিজেপি ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টিৰ জয় প্ৰাৰ্থীসকলক আনহাতে ইতিমধ্যে বিটিসি নিৰ্বাচনৰ খেল শেষ হোৱা নাই বৰ্তমান হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বৰুৰ যি অংক সেই অংকৰ খেলত আউল লগাবলৈ এতিয়া হাগ্ৰামা মহিলাৰী তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে তেওঁ উল্লেখ কৰিছে যে পুনৰবাৰ 22 জনীয়া তালিকালৈ তেওঁ চৰকাৰ গঠন কৰিব প্ৰাক্তন এনডিএপি নেতা ইউপিপিএলৰ বিজয়ী প্ৰাৰ্থীৰ লগতো বৰ্তমান সঘনে যোগাযোগ কৰা বুলি এক খৰব চৰ্চা অব্যাহত আছে আৰু আগন্তুক 15 ডিসেম্বৰত শপত ল'ব বিজেপি ইউপিপিএল জিএছপিৰ নৱনিৰ্বাচিত প্ৰাৰ্থীয়ে পুৱা 10 বজাত ৰাজভৱনত শপত ল'ব নৱনিৰ্বাচিত প্ৰাৰ্থীয়ে প্ৰমোদ বৰুৱাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই টুইটাৰত এই কথা প্ৰকাশ কৰিছে ৰাজ্যপাল জগদীশ মুখীয়ে বিটিআৰৰ যৌথভাৱে পৰিষদ গঠন কৰিব বিজেপি ইউপিপিএল জিএছপিয়ে দেওবাৰে ৰাজ্যপালৰ সচিবক সাক্ষাৎ কৰি পৰিষদ গঠন কৰাৰ আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বৰুৱে সচিবৰ হাতত চৰকাৰ গঠনৰ দাবী পত্ৰ অৰ্পণ কৰাৰ পিছতে টুইটাৰ যোগে ৰাজ্যপালে জনালে এই কথা পুনৰবাৰ জনাইছো যে আগন্তুক 15 ডিসেম্বৰত শপত ল'ব বিজেপি ইউপিপিএল আৰু জিএছপি নৱনিৰ্বাচিত প্ৰাৰ্থীসকলে পুৱা 10 বজাত ৰাজভৱনত শপত ল'ব নৱনিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰমোদ বৰুৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই টুইটাৰত এই কথা প্ৰকাশ কৰিছে ৰাজ্যপাল জগদীশ মুখীয়ে এটা পাৰ্টিৰ পৰা অলৰেডি লেটাৰ অফ সাপোৰ্ট দিয়া হৈছে
আৰু আমাৰ যেটো স্ট্ৰেন মেম্বাৰ স্ট্ৰেন এটো সাবমিট কৰা হৈছে আৰু গভৰ্ণৰ হাউসে এটো প্ৰসেসটো আগবঢ়াব আৰু আমাক এটো ইন্টিমেট কৰিব আৰু আমি অহা 15ত সোয়াৰিন কৰা হ'ব গভৰ্নমেন্ট ফৰ্ম কৰিবলৈ গৈ আছে তো লেটাৰ অফ সাপোৰ্ট দিলে জিএসপি ৰ পৰা ইউপিপিআৰ ৰ পৰা আৰু আমাৰ যেটো আছে ভাৰতীয় জনতা পাৰ্টিৰ পৰা আৰু আমাৰ যিখিনি নিজৰ উইন হোৱা এমচিএলএ সকল আছে তেখেত সকলৰ সাইন কৰা আমি যেটো আমাৰ যেটো স্ট্ৰেন হেটো আমাৰ অলৰেডি সাবমিট কৰা হ'ল এইটোৱে আমাৰ এটা দায়িত্ব আৰু এটা দায়িত্ব লৈ পেলাই কাম কৰি আহিছো আৰু এতিয়াও এটা দায়িত্ব লৈছো আৰু আমাৰ লক্ষ্যটো হৈছে বিটিআৰ বাকি 35 লক্ষ জনসাধাৰণ শান্তি সম্প্ৰীতিৰে থাকিব পাৰিব লাগে সকলৰ আত্মসন্মান লৈ থাকিব পাৰিব লাগে আৰু সকলো নিজৰ অধিকাৰ প্ৰাপ্য অধিকাৰ বিলাক পাবলৈ সক্ষম হ'ব লাগে আৰু যেটো আমাৰ গভৰ্নেন্স আছে হেতু ভাল এটা এফেক্টিভলি এটো চলিব লাগে মহামান্য ৰাজ্যপাল মহোদয় আমি সাক্ষাৎকাৰ বিচাৰিছিলো কিন্তু ৰাজ্যপাল মহোদয় অসমৰ বাহিৰত থকা বাবে তেখেতৰ সচিব বা আয়ুক্ত সচিব তেখেতৰ হাতত আমাৰ সৰকাৰ গঠনৰ দাবী পত্ৰ দিবলৈ আমাক খবৰ দিয়ে সেই অনুসৰি 2-3টা দলৰ জ্যেষ্ঠ নেতৃবৃন্দ আৰু নিৰ্বাচিত প্ৰতিনিধিসকলে আহি আজি আমি ৰাজ্যপাল মহোদয়ৰ ওচৰত বিটিসিত নতুন সৰকাৰ গঠনৰ অনুমতি দিবলৈ প্ৰাৰ্থনা জনালো আৰু তেখেতক 12 গৰাকী ইউপিপিএল 9 গৰাকী বিজেপি আৰু 1 গৰাকী জিএসপিৰ প্ৰতিনিধিৰ স্বাক্ষৰ সম্বলিত আমি পত্ৰ প্ৰেৰণ কৰিলো যদিও 12 বুলি কৈছো প্ৰমোদ বড়ো ডাঙৰীয়াই দুটা জায়গাতে সহি কৰাৰ কাৰণে কাৰ্যত 11 হ'ব স্যার এটা শপথ গ্রহণ কে দেখি হ'ব আপুনি আমি আশা কৰিছো যে যদি ৰাজ্যপাল মহোদয় আমাৰ চিঠি পত্ৰ স্বাক্ষৰ সকলোতে সন্তুষ্ট হয় তেখেতলৈকে মাদ্ৰাজ বা চেন্নাইত তেখেত আছে তালৈকে ৰাজ্যপালৰ সচিবে গোটেইখিনি কাগজ এতিয়া প্ৰেৰণ কৰিব তাৰ পিছত ৰাজ্যপাল মহোদয়ে যি নিৰ্দেশ দিয়ে তাৰ ওপৰত ৰাজভৱনৰ পৰা এখন প্ৰেছ ৰিলিজ ওলাব আৰু ৰাজ্যপাল মহোদয়ে আমাৰ দাবীত সন্তুষ্ট হোৱাৰ পিছত মুখ্য সচিবলৈকে এখন পত্ৰ যাব তাৰ পিছত মুখ্য সচিব আৰু বিটিসিৰ প্ৰধান সচিবে লগ লাগি শপত গ্ৰহণৰ দিন নিৰ্ণয় কৰিব মই যিমান বিশ্বাস কৰো যে 15 তাৰিখতে এই গোটেইখিনি কাম হোৱাৰ সম্ভাৱনা আছে স্যার বিপিএফ তো এখন বেছি পাইছিল গতিকে বিপিএফৰ লগত এটো আৰু পলিটিক্যাল কথাটোৰ ওপৰত আজি দিনতো মই প্ৰেছ কনফাৰেন্স কৰিছো 2-3 বাৰ কথাটো কৈ আছো যে আমি পৰিৱৰ্তনৰ কাৰণে ৰাইজৰ ওচৰত গৈছিলো বিপিএফ সৰকাৰ আছিলে ইউপিপিএল বিজেপি আৰু জিএসপি ৰাইজৰ মাজত পৰিৱৰ্তনৰ কাৰণে গৈছিলে যদি আমি বিপিএফৰ লগত থাকো তেলে ৰাইজে আমাক প্ৰশ্ন কৰিব যে আপোনালোকে তো পৰিৱৰ্তনৰ কথা কৈছিলে গতিকে আমি পৰিৱৰ্তন কামীসকল একলগ হৈ ৰাজ্যপাল মহোদয়ৰ ওচৰত আহিছো এটা পৰিবেশ হৈছিল যে হাগ্ৰামা হিমন্তৰ কিবা যুদ্ধ হৈছে তেনেকুৱা একো নাই আমাৰ সম্পৰ্ক দাদা ভাইৰ দৰে আৰু আজি ৰাতিপুৱা টেলিফোনত আমি এই কথাখিনিকে পাতি লৈছো কেবিনেটত কিন্তু আজি বিপিএফৰ এগৰাকী মন্ত্ৰী নাহিলে যোৱাকালি নিৰ্বাচন হৈ গৈছে সকলোৰে ভাগৰ লাগিছে গতিকে মই ভাবো যে নিৰ্বাচনৰ একেবাৰে যত তেওঁলোক গোটেই 3জন মন্ত্ৰীয়ে নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে ৰাতি 12টা লৈকে ৰিজাল্ট দিছে মইতো ৰাতি 6টা লৈকে নিজে খাৰে আছো কোকৰাঝাৰৰ পৰা আহা হয়তো সম্ভৱ নাছিল অহা নাই আৰু ইফালে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত কেবিনেট বৈঠকত উপস্থিত নাথাকিল বিপিএফৰ 3 গৰাকী মন্ত্ৰী কেবিনেট বৈঠকৰ অন্তত চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে বিপিএফৰ 3 মন্ত্ৰী কিয় উপস্থিত নাই নাজানো কেবিনেট বৈঠকৰ কেইবাটাও সিদ্ধান্তৰ কথা অৱগত কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কেবিনেট সিদ্ধান্ত অনুসৰি অহা বৰ্ষ চৰকাৰী বন্ধ হ'ব 34 দিন ৰেষ্ট্ৰিক্টেড বন্ধ থাকিব 31 দিন আৰু বান খহনিয়াত খেতি মাটি বাসগৃহ ক্ষতিগ্ৰস্তসকলে পাব 5 লাখ টকা সাহায্য পৰ্যন্ত ঘৰৰ গলে 1.5 লাখ টকা ঘৰ গলে পাব তেওঁলোকে 1.5 লাখ টকা খেতি মাটি গলে পাব 1 লাখ বা চাহ বাগিচাত চলি থকা আঁচনি চোৱাৰ বাবে
PMU গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মিৰিৰ ঠাইত এতিয়াৰ পৰা হ'ব মিচিং জনগোষ্ঠী মাইক্ৰ ফাইনেন্সিয়েল প্ৰতিষ্ঠানসমূহ পৰিচালনাৰ বাবে নতুন আইন হ'ব RBI নীতি নিৰ্দেশনাৰ জৰিয়তে কৰা হ'ব সকলো নিয়ন্ত্ৰণ শিক্ষা নীতি কিছু সংশোধন কৰি ধৰ্ম নিৰপেক্ষতাৰ ওপৰত গুৰুত্ব দিয়া হ'ব অনুমতি নোহোৱাকৈ পাঠদান কৰা ব্যক্তিগত শিক্ষানুষ্ঠানসমূহে অনলাইন যোগে ল'ব লাগিব চৰকাৰৰ অনুমতি এইসমূহ সিদ্ধান্ত কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এই কেবিনেট বৈঠকত এইসমূহ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হয় কিন্তু এই কেবিনেট বৈঠকত BPFৰ 3 গৰাকী মন্ত্ৰী উপস্থিত নাথাকিল আৰু কেবিনেট বৈঠকৰ অন্তত তেওঁলোক কিয় উপস্থিত নাথাকিল সেই বিষয়ে কোনো ধৰণৰ তথ্য অৱগত কৰা হোৱা নাই কিন্তু কেবিনেট বৈঠকৰ কেইবাটাও সিদ্ধান্তৰ কথা ইতিমধ্যে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰে সংবাদ মাধ্যমৰ জৰিয়তে সদৰি কৰে আপোনালোক মন্ত্ৰী পৰিষদৰ আটাইবোৰ আছিল কিন্তু লক্ষণীয়ভাৱে BPFৰ 3 গৰাকী মন্ত্ৰী অনুপস্থিত ইয়াৰ কাৰণটো জনাব নেকি নহয় কাৰণটো আমি এতিয়ালৈকে জনা নাই কিন্তু তিনিজন অনুপস্থিত আছে মই সেইটো জানিছোঁ কাৰণটো মই নাজানো কি কাৰণত অনুপস্থিত আছে আজি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সভাপতিত্বত আজি কেবিনেটে কেইবাটাও সিদ্ধান্ত লৈছে তাৰ ভিতৰত সিদ্ধান্তসমূহৰ ভিতৰত আছে যে এই বছৰটোৰ কাৰণে যিখিনি চৰকাৰী হলিডে থাকিব বন্ধৰ দিন থাকিব এইটো ফিক্স কৰা হৈছে আৰু টোটেল হলিডেজ থাকিব 34 ডেজ 34 দিন আৰু ৰেষ্ট্ৰিক্টেড হলিডেজ থাকিব 31 ডেজ আৰু তাৰ উপৰিও বানপানী গৰাখহনীয়াৰ ফলত যিসকল মানুহ ক্ষতিগ্ৰস্ত হয় তাৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত লৈছে যে 3টা কেটেগৰীত মানুহখিনিক সহায় কৰাৰ কাৰণে চৰকাৰে সহায় কৰাৰ কাৰণে কেবিনেটে আজি সিদ্ধান্ত লৈছে আৰু 3টা কেটেগৰীৰ ভিতৰত যদি কাৰোবাৰ ঘৰ আৰু মাটি যদি খহনীয়াত গুচি যায় বানপানীৰ সময়ত তো তেতিয়াহ'লে তেওঁলোকে 5 লাখ টকালৈকে সাহায্য পাব আৰু যদি কাৰোবাৰ অকল ঘৰটো যদি খহনীয়াত যদি বিধ্বস্ত হয় তো তেতিয়াহ'লে তেওঁলোকে 1.5 লাখ টকা পাব আৰু কাৰোবাৰ যদি মাটি খেতিৰ মাটি যদি ইৰোশ্যন হৈছে খেতিৰ মাটি যদি ইৰোশ্যনত যায় তেতিয়াহ'লে তেওঁলোকে 1 লাখ টকা পাব তাৰ উপৰি আমাৰ টি গাৰ্ডেনৰ যিমান আমাৰ আঁচনি এতিয়া চলি আছে এই আঁচনিসমূহ টি টাইপছ ডিপাৰ্টমেণ্টে গোটেই জিলাবিলাকত এই আঁচনিসমূহ চোৱাৰ কাৰণে এটা PMU গঠন কৰাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে এটা PMU গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ উপৰিও মেডিকেলত যিখিনি আমাৰ মেডিকেলৰ ICU আৰু ক্ৰিটিকেল কেয়াৰ থাকে ডক্টৰ থাকে বা নাৰ্ছ থাকে বা ষ্টাফ থাকে গতিকে ICU আৰু ক্ৰিটিকেল কেয়াৰৰ লগত জড়িত গোটেই সকলোখিনিৰ কাৰণে আজি এখন ছাৰ্ভিচ ৰুল তেওঁলোকৰ কাৰণে সুকীয়াকৈ কৰা হৈছে য'ত তেওঁলোকৰ প্ৰমোশ্যনটো মহানগৰীৰ পানীখাইটিত সুৰামত চালকৰ দৌৰাত্ম ৰাজপথ এৰি ৰেল পথত সোমাল 4চকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই ৰেল লাইনত সোমাল এই বাহনখন সুইফ্ট বাহনখনৰ এই অৱস্থা আমি দেখুৱাইছো ৰেল কৰ্মচাৰীক আক্ৰমণৰ চেষ্টা সুৰামত চালকৰ আৰক্ষী উপস্থিতিত ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় পানীখাইটি আৰক্ষীৰ জিম্মাত সুৰামত 3 যুৱক জনাও যে পানীখাইটিত সুৰামত চালকৰ দৌৰাত্ম আৰু ৰাজপথ এৰি ৰেল পথত সোমাল এখন 4চকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই এনেদৰে ৰেল লাইনত সোমাল এখন সুইফ্ট ডিজায়াৰ বাহন ৰেল কৰ্মচাৰীক আক্ৰমণৰ চেষ্টা চলাই সুৰামত 3 যুৱকে আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় পানীখাইটি আৰক্ষী জালত এতিয়া সুৰামত 3 গৰাকীকৈ যুৱক আৰফালে ৰেল যাত্ৰীসকলৰ বাবে আছে এটা সুখবৰ পুনৰ চলাচল হ'ব স্থানীয় ৰেল সেৱা 14 ডিসেম্বৰৰ পৰা চলিব ৰেল সেৱা মুঠ 7খনকৈ বিশেষ ৰেল চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ সিদ্ধান্ত গ্ৰহণ নিউ বঙাইগাঁও গুৱাহাটীৰ মাজত চলিব ৰেল 25 ডিসেম্বৰত চলিব আন এখন বিশেষ ৰেল লামডিঙৰ পৰা আলিপুৰদুৱাৰ জংচনলৈ চলিব ইণ্টাৰচিটি এক্সপ্ৰেছ কাটিহাৰা শিলিগুৰি জংচনৰ মাজত চলিব ইণ্টাৰচিটি এক্সপ্ৰেছ নিউজ 18ক এই কথা জনালে NFRৰ PRO নিৰপেন ভট্টাচাৰ্যই কোভিডৰ বাবে বন্ধ হৈ আছিল ৰেল সেৱা কোনোবা জনাও যে ৰেল যাত্ৰীসকলৰ বাবে এটা সুখবৰ
পুনৰ স্থানীয় ৰেলসমূহ চলাচল কৰিব অহা 14 ডিচেম্বৰৰ পৰা মুঠ 7খনকৈ বিশেষ ৰেল চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে উত্তৰ-পূব সীমান্ত ৰেলৱে সিদ্ধান্ত গ্ৰহণ কৰিছে নিউ বঙাইগাঁও গুৱাহাটীৰ মাজত চলিব ৰেলসমূহ 25 ডিচেম্বৰ চলিব আন এখন বিশেষ ৰেল লামডিঙৰ পৰা আলিপুৰদুৱাৰ জংচনলৈ চলিব ইণ্টাৰচিটি এক্সপ্ৰেছ লগতে কাটিহাৰা শিলিগুৰি জংচনৰ মাজত চলিব ইণ্টাৰচিটি এক্সপ্ৰেছ নিউজ 18 কথা জনায় এনএফআৰপি আৰু নিৰ্বেন ভট্টাচাৰ্য কোভিডৰ বাবে ইতিমধ্যে ৰেল সেৱাসমূহ বন্ধ হৈ আছিল আৰু যাত্ৰীসকলৰ সুবিধাৰ বাবে পুনৰবাৰ স্থানীয় যিসমূহ ৰেল সেই ৰেলৰ চলাচল মুকলি কৰি দিয়া হৈছে আৰু 7খনকৈ বিশেষ ৰেল স্থানীয় যিসমূহ ৰেল আছে সেইসমূহ পুনৰ চলাচল কৰিব 14 ডিচেম্বৰৰ পৰা স্থানীয় যাত্ৰীবাহী ট্ৰেইন অহা 14 ডিচেম্বৰৰ পৰা গুৱাহাটী নিউ বঙাইগাঁৱৰ মাজত চলাচল আৰম্ভ হ'ব তাৰ পিছত আন এখন স্থানীয় যাত্ৰীবাহী বিশেষ ইণ্টাৰচিটি এক্সপ্ৰেছ আলিপুৰদুৱাৰ আৰু লামডিঙৰ মাজত চলাচল কৰিব এখন গুৱাহাটী হৈ চলাচল কৰিব এখন ট্ৰেইনৰো বহুত ষ্টপেজ আছে আৰু এইখন ট্ৰেইনতো পশ্চিমবংগৰ পৰা অসমলৈ বা অসমৰ পৰা পশ্চিমবংগলৈ যাত্ৰীসকলে অহা যোৱা কৰিব পাৰিব এইখনো বিশেষ ইণ্টাৰচিটি এক্সপ্ৰেছ আলিপুৰদুৱাৰ লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছ এখন বিশেষ ট্ৰেইন এইখন অহা 25 ডিচেম্বৰৰ পৰা চলাচল আৰম্ভ হ'ব আৰু তাৰ পিছত ইতিমধ্যে আমি বহুকেইখন ট্ৰেইন আকৌ আৰম্ভ কৰিছোঁ পৰ্যায়ক্ৰমে আমি আৰম্ভ কৰি আছোঁ এতিয়া নৰ্থ ইষ্টৰ পৰা বা গুৱাহাটীৰ পৰা বিভিন্ন ঠাইলৈ যেনে দিল্লীলৈ কলিকতালৈ বাংগালোৰলৈ চেন্নাইলৈ বম্বেলৈ সেকেন্দ্ৰাবাদলৈ আৰু পাটনালৈ তেনেকৈ বহু ঠাইলৈ আমাৰ ট্ৰেইন চলাচল ইতিমধ্যে আৰম্ভ হৈছে প্ৰকৃতিৰ ভূস্বৰ্গ ৰূপে খ্যাত জম্মু কাশ্মীৰৰ চাৰিওফালে এতিয়া কেৱল শুভ্ৰ দলিচা গুলমাৰ্গৰ চাৰিওফালে কেৱল শুভ্ৰ বৰফৰ স্বাদন বৰফে ঢাকি ৰাখিছে ঘৰ-দুৱাৰ সকলো প্ৰকৃতিৰ ভূস্বৰ্গলৈ পৰিণত হৈছে জম্মু কাশ্মীৰ চাৰিওফালে কেৱল বৰফৰ শুভ্ৰ দলিচা এয়া জম্মু কাশ্মীৰৰ গুলমাৰ্গৰ চাৰিওফালে কেৱল বৰফৰ শুভ্ৰ আচ্ছাদন বৰফে ঢাকি ৰাখিছে ঘৰ-দুৱাৰ সকলো ক্ৰমান্বয়ে নিম্নগামী হৈ পৰিছে পাৰস্তম্ভ শুকুলা হৈ পৰিছে গছবন জম্মু কাশ্মীৰৰ গুলমাৰ্গ আৰু পাহালগামত 0 ডিগ্ৰী চেলছিয়াছৰ তললৈ হ্ৰাস পাইছে তাপমাত্ৰা প্ৰচণ্ড তুষাৰপাতৰ ফলত জম্মু আৰু শ্ৰীনগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত হৈছে ভূমিস্খলন বৰফে ৰাজপথ ঢাকি ৰখাৰ বাবে বন্ধ কৰি দিয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ তুষাৰৰ ফলত জৱাহৰ টানেল আৰু অনন্তনাগৰ বিভিন্ন অঞ্চলত এইদৰে পোত খাইছে বৰফ ইফালে ভূমিস্খলনৰ ফলত মাগৰকট আৰু পন্থিয়ালত স্তব্ধ হৈ পৰিছে যাতায়াত জম্মুৰ সীমান্তৰ পুঞ্চ আৰু ৰজৌৰি জিলাৰ লগতে দক্ষিণ কাশ্মীৰৰ শোপিয়ানত প্ৰচণ্ড তুষাৰপাতৰ বাবে 8 ডিচেম্বৰৰ পৰা বন্ধ হৈ আছে যাতায়াত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা মহামাৰীৰ জনজীৱন স্তব্ধ কৰি তোলাৰ পিছতে পুনৰ জীপাল হৈ উঠিছে পৰ্যটন তথা বনভোজস্থলীসমূহ বছৰটোৰ বিদায়ক্ষণত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বনভোজৰ মহানগৰীৰ সমীপৱৰ্তী পানীখাটি হাতীশিলা টপুবন চন্দ্ৰপুৰকে আদি কৰি কেতবোৰ বনভোজস্থলীলৈ ঢাপলি মিলিছে ভিন্ন প্ৰান্তৰ লোক এতিয়া বনভোজৰ বতৰ মহানগৰীৰ সমীপৱৰ্তী পানীখাইটি ঐতিহাসিক হাতীশিলা টপুবন চন্দ্ৰপুৰকে আদি কৰি কেতবোৰ বনভোজস্থলীত দেখা গৈছে বনভোজ প্ৰেমীৰ ভিৰ ডিচেম্বৰ মাহৰ আজি দ্বিতীয়টো দেওবাৰত বনভোজৰ আনন্দ ললে একাংশ মহানগৰবাসীয়ে ব্ৰহ্মপুত্ৰৰ বালিচৰত দেখা গ'ল বহুকেইটা বনভোজৰ দল ব্ৰহ্মপুত্ৰৰ বালিচৰত নিজ পচন্দৰ ব্যঞ্জনেৰে একেলগে এসাঁজ খোৱাৰ আনন্দ অনুভৱ মানে এতিয়া বহুদিন এক বছৰ হ'ল খাব অহা নাই এতিয়া জাষ্ট এইটো বছৰৰ কাৰণে আহিল লাষ্ট এক বছৰ বুলি কি খাব বনভোজত বছৰত আমাৰ আছে ব্ৰইলাৰ আছে আৰু লোকেল গাহৰি
যোৰহাটৰ বালিচৰৰ কোনোবাটি কণমানিয়ে যদি বালি ধেমালি খেলিছে আন একাংশ ব্যস্ত হৈ পৰিল ফুটবল খেলাত কৰোনা মহামাৰীৰ প্ৰভাৱৰ বাবে এইবাৰ বনভোজস্থলীত ডিচেম্বৰৰ দেওবাৰৰ দিনটোত দেখা গ'ল বনভোজস্থলৰ হেৰেঙা উপস্থিতি বনভোজ পৰিচালনা সমিতিসমূহেও কৰোনাৰ বাবে ললে বিশেষ তৎপৰতা নীতি নিয়মখিনি মানি চলাৰ কাৰণে প্ৰত্যেককে কৈ দিয়া হৈছে লগতে পুৰণা বছৰক বিদায় দি আমি নতুন বছৰৰ কাৰণে সকলোৱে প্ৰস্তুতি লৈছোঁ আৰু বনভোজস্থলীৰ সুবিধাৰ কাৰণে তেওঁলোকৰ ৰাস্তা ঘাট পানী সকলো বস্তু যোগান ধৰি দিয়া হৈছে এইপাৰে সেইপাৰে সবফালে টিউবৱেল বহাই দিয়া হৈছে গধূলি 3 বজাৰ পিছতে বনভোজস্থলী খালী কৰাৰ কাৰণে তেখেতসকলক আমি চৰকাৰৰ নিৰ্দেশ অনুসৰি তেওঁলোকক আমি জনাইছোঁ উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী বনভোজস্থলীতো দেখা গ'ল কেইবাটাও বনভোজ যাত্ৰীৰ দল অৱশ্যে পূৰ্বৰ তুলনাত এইবাৰ হেৰেঙা দেখা গ'ল বনভোজ দলৰ উপস্থিতি ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ বাতৰি সমহস্থিতি সৰু বিৰতিৰ সংবাদ আৰু ইতিমধ্যে আমি জনাইছো যে হোটেল লিলিত নৱনিৰ্বাচিত প্ৰাৰ্থীসকলক নজৰবন্দী কৰি ৰখা হৈছে 36টাকৈ কোঠা বুক কৰি থাকিবলৈ দিয়া হৈছে সকলোকে হোটেলত সকলো তত্ত্বাৱধানৰ দায়িত্বত আছে মন্ত্ৰী পিয়ুষ হাজৰিকা এটা কোঠালৈ তেওঁ হোটেলতে বাহৰ পাতি আছে আৰু পিয়ুষ হাজৰিকা সংগ দিছে পল্লৱ লোচন আছে শেহতীয়া খবৰ লাভ কৰিবলৈ আমি পুনপটীয়া সম্প্ৰচাৰলৈ গৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ কাষলৈ বিপুল আপোনাৰ কাষলৈ আহিছো আৰু বিটিচিত চৰকাৰ গঠন হ'বলৈ মাজত মাত্ৰ এটা দিন বাকি আছে সেই সময়ছোৱাতে যাতে কোনো ধৰণৰ পৰিৱৰ্তন যাতে নহয় বা কোনো ধৰণৰ যাতে আউল নালাগে তাৰ বাবে অভেদ্য দুৰ্গলৈ পৰিণত হৈছে বৰ্তমান হোটেল লিলি শেহতীয়া আৰু কি খবৰ আছে বিপুল ৰশ্মিতা অহা কাইলৈ যি ধৰণে ইয়াতে বিটিচিত সিএম হিচাপে শপত গ্ৰহণ কৰিব প্ৰমোদ বড়োৱে আৰু প্ৰমোদ বড়োৰ লগতে কেইবাজনো ইএম যি কাৰ্যবাহী সদস্য হিচাপে তেওঁলোকে শপত গ্ৰহণ কৰিব আৰু ইয়াৰ এখন দীঘলীয়া তালিকা ইতিমধ্যে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত আহি পৰিছে আমি কওঁ যে নাগৰিজুলিৰ যিগৰাকী এমএচি বৰ্তমান তেওঁ যোৱাবাৰো জিকিছিল এইবাৰো জিকিছে ধৰ্মনাৰায়ণ দাস আৰু লগতে যি অন্যান্য কেইবাটাও সমষ্টি মুদৈবৰী সমষ্টিৰ আছে আৰু যি বাগানপাৰা সমষ্টি এই ধৰণে যিসকল লোকে জিকিছিলে জয়লাভ কৰিছিলে তেওঁলোকে এই ইএমৰ তালিকাখনত আছে কিন্তু আপুনি যিটো কথা ক'লে হয় এটা লিলি হোটেল এইখন আমাৰ কেমেৰা পাৰ্চন মনোজ দা আৰু মই আছোঁ এই লিলি হোটেলতে এনেধৰণে আছে যে যোৱা শনিবাৰে যেতিয়া নিশালৈকে এই ফলাফল ঘোষণা হৈছিলে মুঠ 40টা সমষ্টিৰ তেতিয়া বিজয় সাব্যস্ত কৰাৰ পিছত ইয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰু স্থানীয় আৰক্ষীৰ লোক গৈ তেওঁলোকক ঘৰলৈ গৈ তেওঁলোকৰ মোবাইলবোৰ বন্ধ কৰিছিলে তেওঁলোকক খুব সন্মান সহকাৰে লৈ অহা হৈছিলে লিলি হোটেললৈকে আৰু লিলি হোটেলত তেওঁলোকক যিটো 7th ফ্ল'ৰ আছে 7th ফ্ল'ৰত যোৱাকালি আমি 10 নম্বৰ ফ্ল'ৰলৈকে আমি গৈছিলোঁ আৰু গৈ আমি সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰিছিলোঁ আৰু এই 7 নম্বৰ ফ্ল'ৰটোত গোটেইকেইজন সদস্যক ৰখা হৈছে ইয়াতে সদস্য বৰ্তমান 22জন সদস্য আছে কাৰণ যিজন প্ৰমোদ বড়ো তেওঁ খখলাবাৰীৰ পৰা জয়লাভ কৰাৰ উপৰি গৈবাৰীৰ পৰা জয়লাভ কৰিছে গতিকে তেওঁকতো এটা হিচাপে কাউণ্ট কৰিব আৰু গতিকে প্ৰমোদ বড়োৰ আমি যদি এজন মানুহ হিচাপে কওঁ তেনেহ'লে তেওঁ এজনেই মানুহ গতিকে আৰু অন্যান্য বৰ্তমান তেওঁৰ লগত আৰু 22জন আছে মুঠতে 23টা সদস্য তাৰে যেহেতু এজন প্ৰাৰ্থীয়ে 2টা সমষ্টিত জয়লাভ কৰিছে গতিকে এই গোটেই সমীকৰণটো লৈ তেওঁলোকৰ লগত 23 কেনেকৈ হ'ল যে শেহতীয়াভাৱে সজল দাস শ্ৰীৰামপুৰৰ পৰা তেওঁ কংগ্ৰেছত জয়লাভ কৰিছিলে তেওঁ এতিয়া স্বেচ্ছাই এই ইউপিপিএল আৰু বিজেপিৰ যি সন্মিলিত চৰকাৰ গণশক্তিৰ ইয়াতে তেওঁলোক যোগ দিব বিচাৰিছে আৰু তেওঁ শেহতীয়াকৈ এই শিবিৰত আহি যোগ দিছে গতিকে তেওঁলোকৰ যেতিয়া যে 12+9 ইউপিপিএল আছিলে 9 আছিলে বিজেপি আৰু +1 আছিলে গণসুৰক্ষা পাৰ্টি এতিয়া আৰু +1 হ'ল গতিকে ইজুকেল টু 23 আৰু 23 ভাৰ্চেছ 17ৰ পৰা কোনো আগবঢ়া নাই আৰু এওঁলোকে কিছু সময় আগতে ৰশ্মিতা মই কওঁ যে প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰী এসময় NDFB তেওঁ আলোচনাপন্থী নেতা আৰু তেওঁ যে ভৈৰৱকুণ্ড সমষ্টিৰ পৰা MSc হিচাপে জয়লাভ কৰিছে মেম্বাৰ অফ কাউন্সিল এই দুইজন সদস্যই কিছু কামৰ বাবে যে ৰঞ্জিত দাস হয়তো অসম প্ৰদেশ যে বিজেপিৰ সভাপতি তেওঁ সাক্ষাৎ কৰিবৰ কাৰণে এই লিলি হোটেলৰ পৰা ওলাই গৈছে আৰু এই ধৰণে যে ৰুদ্ধতাৰ পৰিৱেশ বৰ্তমান সময়ত বিৰাজ কৰিছে গোটেই যি বৰ্তমান সময়ত 22জন পৰিষদীয় সদস্য ইয়াতে যে লিলি হোটেলত আছে তেওঁলোকৰ মোবাইল ব্যৱহাৰ কৰা নাই আৰু ইয়াত অন্যান্য যিসকল সমৰ্থক আছে আপুনি কৈছে পিজু হাজৰিকা মন্ত্ৰী সাংসদ পল্লৱ লোচন দাস প্ৰাক্তন বিধায়ক জয়ন্ত মল্ল বৰুৱা তেওঁলোকে এই হোটেলতে বাহৰ পাতিছে নিশাটো ইয়াত
আমি নৱকুমাৰ শৰণীয়া সাংসদ তেওঁকো দেখিছিলোঁ, বিশ্বজিৎ দৈমাৰীকো দেখিছিলোঁ, প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ। গতিকে এই ধৰণৰ আমি ইয়াৰ আগতে এই ধৰণৰ এক পৰিৱেশ দেখা পাওঁ যে তামিলনাডু বা চেন্নাই বা মণিপুৰৰ যেতিয়া বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়া তেওঁলোকক এই ধৰণে ৰিজৰ্টত ৰখা হয় আৰু তাৰপিছত যেতিয়া আস্থা ভোটত তেওঁলোকে জয়লাভ কৰে। আৰু তেনেকুৱা এখন পৰিৱেশ আমি দেখিছোঁ যে বৰ্তমান সময়ত বড়োলেণ্ডত এই যে BTC এওঁলোকে আচলতে ক'ব বিচাৰে BTR, কাৰণ নতুনকৈ যেতিয়া BTR নামেৰে এটা চুক্তি কৰিছে আৰু এই BTR তেওঁলোকে যি চুক্তিখন সম্পূৰ্ণ কাৰ্যকৰী কৰিব বুলি কৈছে। অহা কাইলৈ তেওঁলোকে মানে 15 তাৰিখে তেওঁলোকে কোকৰাঝাৰ শপত গ্ৰহণ কৰিব। ৰাজ্যপালক সাক্ষাৎ কৰিব পৰা নাই, ৰাজ্যপাল নাই, গতিকে ৰাজ্যপালৰ হয় ৰাজ্যপালৰ যিগৰাকী সচিব তেওঁ সিহঁতক সাক্ষাৎ কৰিছে আৰু এতিয়া গ্ৰীণ ছিগনেল পাব আজি হয়তো 2-3 ঘণ্টা পিছত তেওঁলোকে এই টাইমিংটো পাব আৰু টাইমিংটো পোৱাৰ পিছত তেওঁলোকে শপত গ্ৰহণ কৰিব। মই পুনৰবাৰ কৈছোঁ যে এতিয়া আমাৰ হাতত যিখন তালিকা আহি পৰিছে যে প্ৰমোদ বড়ো CEM হিচাপে শপত গ্ৰহণ কৰাৰ উপৰি আৰু কোনে কোনে কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব তাত মুদৈবৰী সমষ্টি, নাগৰিজুলি সমষ্টি এই মুহূৰ্তলৈকে কনফাৰ্ম হৈছে। ৰশ্মিতা নিশ্চয়কৈ বিপুল ধন্যবাদ জনাইছোঁ। কিন্তু তথাপি জনাইছে আমি বিৰতিৰ পিছত পুনৰ যাওঁ আপোনাৰ কাষলৈ। যিহেতু BTC নিৰ্বাচনৰ খেল এতিয়াও শেষ হোৱা নাই, মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে, কাইলৈ হ'ব শপত গ্ৰহণ। গতিকে তাৰ পূৰ্বে যাতে হোটেল লিলিত কোনো প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এনেধৰণৰ ব্যৱস্থা কৰা হৈছে। যিহেতু হাগ্ৰামা মহিলাও কিন্তু বহি থকা নাই, হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৰ অংক তাও লগাবলৈ হাগ্ৰামা মহিলাই ৰচনা কৰিছে আন এক ব্লু প্ৰিণ্ট। কিন্তু এতিয়া দেখিবলৈ পোৱা যাব যে শেহতীয়া পৰিস্থিতি কি হয়। কিন্তু হোটেল লিলি বৰ্তমান অবৈধ দুৰ্গলৈ পৰিণত হৈছে, কটকটীয়া নিৰাপত্তা বেহুৰ মাজত ৰখা হৈছে 22জনকৈ সদস্যক। খবৰ দি যাম, সময় হৈছে সৰু বিৰতি। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্য চিমেণ্ট। সূৰ্য চিমেণ্ট অটুট ঘৰ, অটুট অসম।